মইনাবাৰীত পুনৰ বোৱাৰী নিৰুদেশ বোৱাৰীৰ প্ৰেমিকে অপহৰণ কৰাৰ সন্দেহ মইনাবাৰী থানাৰ অন্তৰ্গত হাতীমুৰীয়া গাঁৱৰ ১ নং ৱাৰ্ডৰ কণ দুগৰাকী ল'ৰা ছোৱালীক মৰম চেনেহ বাদ দি বিবাহিতা লম্পট এগৰাকীৰ সৈতে প্ৰেমজনিত কাৰণত পলাই যোৱাটো সহ্য কৰিব পৰা নাই স্থানীয় লোকসকলে হাতীমুৰীয়াৰ সাধাৰণ কাঠমিস্ত্ৰী ফাৰুকে পৰিয়ালক পোহপাল দিবলৈ তথা পেটৰ তাৰণাত কাম কৰিবলৈ ৰাতিপুৱাই কামলৈ ওলাই যায় সেই সময়তে দুগৰাকী পুত্ৰ আৰু কইনা শিশু বিদ্যালয়লৈ গুচি যোৱাৰ সুযোগতে ওচৰ চুবুৰীয়াক চিকিৎসালয়লৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই যায় বোৱাৰীগৰাকীৰ স্বামী ফাৰুক হুছেইনে ঘৰত পত্নীক বিচাৰি নাপাই নিজৰ সকলো পৰিয়াললৈ বিচাৰ খোচাৰ কৰি নোপোৱাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয় ইতিমধ্যে মইনাবাৰী আৰক্ষী থানাত বোৱাৰীগৰাকীৰ বিৰুদ্ধে নিৰুদ্দেশ বুলি এখন জাননী দাখিল কৰিছে বুলি জানিব পৰা গৈছে ইফালে স্বামী ফাৰুক হুছেইনে সকলো ৰাইজক কাটৰ আহ্বান জনায় যে বোৱাৰীগৰাকী কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 6002065718 এই নম্বৰটোত একমাত্ৰ শিশু দুগৰাকীৰ মুখৰ ফালে চাই সহায় কৰিবলৈ আহ্বান জনায় ইপিনে বোৱাৰীগৰাকীক যদি কোনো লোকে অপহৰণ কৰি নিছে তেতিয়াও স্বামী উভতাই দিবলৈ কাটৰভাৱে অনুৰোধ জনাইছে মইনাবাৰীৰ পৰা বাবলু আহমেদৰ ৰিপৰ্ট টাইমছ অসম 24 কেতিয়া গৈছে তোমালোকৰ ঘৰৰ পৰা হা কালি তুমি কোন শ্ৰেণীত পঢ়া কোনটো স্কুল হাতীমুৰীয়া MB স্কুল ন এতিয়া হা তোমাৰ মা নাই এতিয়া বৰ্তমান যোৱাকালি যেন গৈছে এতিয়ালৈকে পোৱা নাই ন তেখেত কি হয় সি কি হয় তোমাৰ দাদা এতিয়া কি কৰিবা মুখ্যমন্ত্ৰীক হা বা প্ৰশাসনক কি আহ্বান জনাবা কি ক'বা যে তোমাৰ মাক ঘূৰাই দিব লাগে বুলি হা কোৱা তোমাৰ মাক লাগিব ন ইতিমধ্যে পলাই গৈছে যোৱাকালি 9টা বজাত ঘৰৰ পৰা গৈছে হস্পিটেললৈ যোৱা বুলি ঘৰৰ পৰা কৈ গৈছে পিছত ময়ো কাম কৰোঁ লোকৰ কাম কৰোঁ তাৰপিছত মই কামত গুচি গ'লোঁ কামত যোৱাৰ পিছত 12টা বজাত ফোন কৰিছোঁ মোবাইল চুইচ অফ তাৰ পৰা মই আহিছোঁ আহি ঘৰত জনাইছোঁ ঘৰৰ মানুহ আৰু মই নিজে বিচাৰি আছোঁ মোৰ সৰু দুটা ল'ৰা তোৰ ঘৰৰ পৰা পলাই গৈছে কালিৰ পৰা আজিলৈকে বিচাৰি আছোঁ এতিয়ালৈকে কোনো খবৰ পোৱা নাইকিয়া মই জনাওঁ যে মোৰ কিবা মোৰ ঘৈণীয়েকৰ কিবা সন্ধান পালে অনুসন্ধান চৰকাৰক মই আহ্বান জনাওঁ যে অনুসন্ধান মোৰ সৰু ল'ৰা বাচ্চা দুটাৰ কাৰণে ঘূৰাই দিছে আহ্বান জনাইছোঁ মোৰ সৰু ল'ৰা বাচ্চা দুটাৰ কাৰণে যে আমাক আকৌ মাকৰ কাৰণে ইহঁতে কান্দি আছে সিহঁতক আকৌ ঘূৰাই পাব লাগে আমাক যোৱাকালি দেখা পোৱা গৈছে আপোনালোকৰ ঘৰৰ পৰা আপোনাৰ দাদাৰ বোৱাৰী এগৰাকী নিৰুদ্দেশ হৈছে কি ক'ব আপুনি তেওঁ মোৰ দাদা হয় তাৰ ঘৈণীয়েক ৰাতিপুৱা চিভিললৈ গৈছিলে যোৱাৰ পিছত মই সুধিছোঁ ক'ত গৈছে দাদা কৈছে চিভিলত গৈছে তেতিয়া মই কামত গুচি গ'লোঁ চব কেইটামান বাইককে তিনিটা আনি কামত গ'লোঁ যোৱাৰ পিছত দাদা আবেলি টাইমত আহিলে ঘৰত আহি ঘৰত বিচাৰিছে নাই ফোন মাৰিছে মোবাইলখন চুইচ অফ পোৱা নগ'ল নাই হৈ এতিয়ালৈকে নিউজ হৈ আছে জাষ্ট হৈ আছে পিছে কি ক'ম আমাৰ ভাবিজনী পলুৱাই যোৱাৰ পিছত আমি চবকেইটা মানুহে বিচাৰি আছোঁ আমাৰ ধৰি লওক ফেমিলি যিমান মানুহ আছে ভাই ককাই আছে চবকেইটা মানুহ বিচাৰি আছোঁ এতিয়ালৈকে পোৱা নাই কোনোবাই যদি ক'ৰবাত দেখা পায় আমি ফোন নম্বৰ দি আছোঁ আমাৰ নম্বৰত যোগাযোগ কৰি পেলাই জনাই দিব অনুৰোধ
অনুৰোধ জনাইছোঁ। নাম্বাৰটো ক'ব ন আপোনাৰ 9707439955। কোনোবাই যদি এই নম্বৰত যোগাযোগ পায় এইটো নম্বৰত আমাক জনাই দিব।